নমস্কাৰ সকলোকে আজি মই ডিসকাস কৰিম অল কম্পিটিটিভ এক্সামৰ কাৰণে ম্যাথছৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আজি ফাৰ্স্ট কোৱেশ্চনটো আছে জিংক এণ্ড কপাৰ আৰ ইন দ্য ৰেশিও 5:3 in 400 gram of an alloy how much copper in grams should be added to make the ratio 5:4 অপচন এটা দিয়া আছে সো কোৱেশ্চনটো কি দিছে জিংক and copper are in the ratio 5:3 in 400 gram of an alloy এটো কৰা এলয় আছে এলয় মানে দুটা বা তিনটা মেটাল মিক্স হৈ যেটো আমি নতুনকে পাও হেতু কয় তাৰ এলয় এটা এলয়টোত কি কি মিলি হৈছে জিংক আৰু কপাৰ ঠিক আছে জিংক আৰু কপাৰ ৰেশিও দিয়া আছে 5:3 মানে জিংক যদি 5 ভাগ আছে কপাৰ আছে 3 ভাগ ঠিক আছে আৰু এলয়টো কৰা ওয়েট দিয়া আছে 400 গ্ৰাম এলয়টো কৰা ওয়েট কিমান দিয়া আছে 400 গ্ৰাম how much copper should be added to make the ratio 5:4 ইয়াতে দিয়া আমাক কি কৈছে কপাৰ কিমান এড কৰিবলৈ কৈছে কপাৰ কিমান এড কৰিবলৈ কৈছে তেতিয়া কি হয় ৰেশিওটো 5:4 হয় 5:4 ৰেশিও কৰিবৰ কাৰণে কপাৰ কিমান গ্ৰাম যোগ কৰিব লাগিব হেতু লিয়াব কৈছে ঠিক আছে আমি 1 গ্ৰাম কপাৰ এড কৰিব লাগিব বুলি ধৰি লম মানে 1 গ্ৰাম কপাৰ আমি যোগ কৰিব লাগিব বুলি ধৰি লম let x গ্ৰাম কপাৰ be added ঠিক আছে এটা সো আমি ফার্স্ট কি কৰিব লাগিব 400 গ্ৰাম এলয় টুকুৰাত জিংক আৰু কপাৰ কিমান গ্ৰাম কি আছে হেতু আমি উলিয়াই লম কেনেকৈ উলিয়াম জিংক আৰু কপাৰৰ ৰেশিও দি আছে 5:3 সো টোটাল ৰেশিও কিমান হ'ব 5 + 3 = 8 জিংকৰ ৰেটটো কেনেকৈ ওলাব জিংকৰ যেটো ৰেশিও দি আছে 5 তাক ডিভাইড হৰণ কৰিব লাগিব 8 ডিভাইড কৰিব লাগিব 8 ঠিক আছে আৰু ইনটু কৰিব লাগিব এলয় টুকুৰাৰ ওয়েট ঠিক আছে এটা আমি ক্যালকুলেট কৰিলে কি পাম ক্যান্সেল যাব থাকিলে 5 * 50 = 250 সো ইয়াত জিংক কিমান আছে 250 গ্ৰাম ঠিক তেনেকৈ কপাৰ ওয়েটটো কেনেকৈ ওলাব কপাৰ ৰেশিওটো ডিভাইড কৰিম টোটাল ৰেশিও 3/8 তাক মাল্টিপ্লাই কৰিম এলয় টুকুৰা ওয়েট ঠিক আছে ক্যান্সেল যাব 50 আমি পাম 150 সো জিংক আছে 250 গ্ৰাম আৰু কপাৰ আছে 150 গ্ৰাম এটা আমাক কি কৈছে কপাৰ কিমান এড কৰিব লাগিব আমি কপাৰ x গ্ৰাম এড কৰিব লাগিব বুলি ধৰিলো সো ইয়াত আমি কপাৰ কি কৰিম x গ্ৰাম এড কৰিম মানে x গ্ৰাম যোগ কৰিম সো 250 হৈছে জিংকৰ ওয়েট এটো নেকি থাকিব is to কপাৰটো এড কৰিব লাগিব x তেতিয়া ৰেশিওটো কি হ'ব 5:4 এটো দিয়া আছে according to question আমি প্ৰশ্নমতে এটো লিখিব পাৰো জিংকৰ ওয়েটটো 250 থাকিব কপাৰ আমি কিমান এড কৰিছে যোগ কৰিছে x গ্ৰাম সো আমি ইয়াৰ লগত x যোগ কৰিছো আৰু ৰেশিওটো কিমান হ'ব গলে এটা 5:4 ঠিক আছে এটো ফ্ৰেকশনাল লিখিলে হ'ব 250 divided by 150 plus x equal to 5/4 ক্রস মাল্টিপ্লিকেশন কৰা বৰ্জপূৰণ কৰা 5 ইয়াক পূৰণ কৰিব লাগিব 150 plus x ক 4 এ 250 পূৰণ কৰিব লাগিব ঠিক আছে 5 টো সাইডে লৈ যোৱা তেতিয়া ইয়াত থাকি যাব 150 plus x equal to 5 to divide হ'ব এটো ইনটু হৈ আছে কাৰণে 4 into 250 divided by 5 cancel go 50 থাকিলে 4 into 50 আমি পাম 200 150 to সাইডে লৈ যোৱা এটো প্লাস আছে এটো সাইডে নিলে মাইনাস হ'ব সো x equal to কি পাম 200 minus 150 equal to minus কলা আমি পাম 50 সো কপাৰ কিমান গ্ৰাম এড কৰিব লাগিব 50 গ্ৰাম x ৰ ভ্যালু পালে 50 সো কপাৰ আমি 50 গ্ৰাম এড কৰিব লাগিব সো ইয়াৰ কারেক্ট আনসাৰ হ'ব অপচন সি অপশন সি ইয়াৰ কারেক্ট আনসার ঠিক আছে নেক্সট কোয়েশ্চন আছে 855 candidates given an application for a job but 80% of the candidates in this are not selected how many candidates were selected for a job এটা জবৰ কাৰণে 855 ক্যান্ডিডেটে এপ্লিকেশন কৰিছিল ঠিক আছে 855 জনে এপ্লিকেশন কৰিছিল তাৰ ভিতৰত কি কৰিলে 80% ক্যান্ডিডেট সিলেক্ট নকৰিলে 80% ক্যান্ডিডেট সিলেক্ট নকৰিলে আমাক কি ল'ব কৈছে হাউ মেনি ক্যান্ডিডেটস ওয়ার সিলেক্টেড ফৰ দা জব কিমান ক্যান্ডিডেট সিলেক্ট কৰিলে হেতু উলিয়াবলৈ কৈছে ঠিক আছে ইয়াত আমাক দিয়া আছে ৰিজেক্ট ক্যান্ডিডেটৰ পাৰ্সেন্টেজ সো সিলেক্টেড ক্যান্ডিডেটৰ পাৰ্সেন্টেজ কি হ'ব 100 ৰ পৰা 80 মাইনাস কৰিব লাগিব তেতিয়া আমি পাম 20% এপ্লিকেশন একসেপ্ট কৰিলে ঠিক আছে এটা আমাক নাম্বাৰটো লিয়াব লাগে সো 855 ৰ 20% উলিয়াই দিলে কিমান ক্যান্ডিডেটস সিলেক্ট কৰিলে হেতু ওলা যাব ঠিক আছে so 20% of 855 উলিয়াই দিয়া 20% থকা কাৰণে আহিব 20/100 into 855 এটো 0 এটো 0 ক্যান্সেল গল
2 cancel যাব 5 5 cancel যাব 1 7 1 ঠিক আছে 5 855 1 7 171 time cancel যাব so your correct answer হবে option A option A your correct answer ঠিক আছে next question আছে percentage of father and son in the ratio of 5:1 respectively 7 years later this ratio becomes 3:1 what is the son's percentage in year option kita dia ase so question ki dia ase percentages of father and son in the ratio of 5:1 detak aru putekor bortoman boyokhor anupat dia ase 5:1 7 years later after mane 7 বছৰৰ পাছত this ratio becomes 3:1 7 বছৰ পাছত ratio কিমান হয়গে 3:1 so what is the son's percentage পুটেকৰ বৰ্তমান বয়স উলিয়াব কৈছে ঠিক আছে so question কি দিছে percentages of father and son in the ratio of 5:1 father and son or present বৰ্তমান বয়সৰ ratio দিয়া আছে 5:1 father to f বুলি ধৰিছো আৰু son to s বুলি লিখিছো ঠিক আছে এটো percentageৰ ratio এই ratioত আমি x লগাই দেউতাকৰ পুতেকৰ বৰ্তমান বয়স 5x আৰু 1x বুলি ধৰি ললো ঠিক আছে এতিয়া আমাক কি দিছে 7 বছৰৰ পাছত 7 বছৰ পাছত হলে এটো বৰ্তমান বয়স ইয়াৰ লগত আমি 7 যোগ কৰিব লাগিব এটো ঠিক তেনেকৈ 7 যোগ কৰিব লাগিব তেতিয়া পুতেকৰ আৰু দেউতাকৰ 7 বছৰ পিছৰ বয়স পাম এতিয়া আমাক কি দিছে 7 years later this ratio becomes 3:1 7 বছৰ পাছত ইয়াৰ বয়স হ'ব 5x + 1 আৰু x + 7 এই বয়সৰ অনুপাত কি হয়গে 3:1 সো আমি লিখিব পাৰো according to question 5x + 7 7 বছৰ পাছত দেউতাকৰ বয়স is to 7 বছৰ পাছত পুতেকৰ বয়স কিমান হয়গে 3:1 ৰেশিওটো ঠিক আছে এটো ভগ্নাংশ লিখিলে হ'ব 5x + 7 divided by x + 7 equal to 3/1 cross multiplication কৰা তেতিয়া পাম 1 1 পূৰণ কৰিব লাগিব 3 1 পূৰণ কৰিব লাগিব 1 1 পূৰণ কৰিলে 5x + 7 থাকিব 3 1 পূৰণ কৰা তেতিয়া পাম 3 * x 5x 3 * 7 21 ঠিক আছে 36 ৰ সাথে লৈ আনা তেতিয়া পাম 5x প্লাস আছে এপিনে নিলে মাইনাস হ'ব 21 এটো প্লাস আছে এপিনে নিলে মাইনাস হ'ব ঠিক আছে এটা থাকিব 2x 21 ৰ 7 মাইনাস কৰিলে পাম 14 আমাক x ৰ মান লাগে তো 2 ৰ নিলে ডিভাইড হ'ব কাৰণ এটো সাথে ইনটু হৈ আছে ইকুৱেল পাম 7 সো পুতেকৰ বৰ্তমান বয়স কিমান 7 বছৰ সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি অপচন বি ইয়াৰ কাৰেক্ট আনসাৰ আৰু ডেটাৰ বৰ্তমান বয়স যদি উলিয়াব দিয়ে তেতিয়া 5x ত বহাই দিলে হ'ল কিমান হ'ব 5 * 7 = 35 ঠিক আছে এটো উলিয়াব দিয়া নাই এটো উলিয়াব দিছে পুতেকৰ বৰ্তমান বয়স কিমান দিয়া 7 সো কাৰেক্ট আনসাৰ অপচন বি ঠিক আছে নেক্সট কোৱেশ্চন আছে 3 numbers are in the ratio 1:2:3 and their ACF is 12 the numbers are so question কি দিছে 3 numbers are in the ratio 1:2:3 তিনটা সংখ্যাৰ ৰেশিও দিয়া আছে 1:2:3 ঠিক আছে and their ACF is 12 আৰু এই সংখ্যাকেইটাৰ ACF দিয়া আছে 12 ACF কিমান দিয়া আছে 12 the numbers are সংখ্যাকেইটা উলিয়াব কৈছে অপচন এইকেইটা দিয়া আছে সো আমি যেটো ৰেশিও দিয়া আছে তাত x লগাই সংখ্যাকেইটা 1x means x twice x আৰু thrice x বুলি ধৰি লম ইয়াত x লগাই সংখ্যাকেইটা x আৰু twice x আৰু thrice x বুলি ধৰি লম এটা আছে x twice x আৰু thrice x ৰ ACF হ'ব x highest common factor কি আছে সংখ্যাকেইটাত x আছে ঠিক আছে কিন্তু এই সংখ্যাকেইটাৰ ACF দিয়া আছে 12 সো আমি x = 12 লিখিব পাৰো না পাৰো এখানে এটা কথা কওঁ সংখ্যাৰ ACF কেনেকৈ উলিয়াই আগৰ মোৰ ভিডিও দিয়া আছে যদি তোমালোকৰ ডাউট আছে ভিডিও কিটা চাবা ডট ক্লিয়াৰ হ'ব ঠিক আছে এটা আমি x = কি পালো 12 সো 12 ইয়াত বহাই দিলে আমি সংখ্যাকেইটা পাই যাম সো ইয়াত আমি যদি 12 বহাও তেতিয়া আমি পাম ফাৰ্স্ট নাম্বাৰটো 12 ইয়াত x বহালে আমি সেকেন্ড নাম্বাৰ পাম 2 * 12 = 24 আৰু ইয়াত x 12 বহালে x ৰ জায়গাত থাৰ্ড নাম্বাৰটো পাম 3 * 12 36 সো সংখ্যাকেইটা হ'ব 12 24 36 এছৰে কাৰেক্ট আনসাৰ অপচন ডি ইয়াত সো ওলাই আছে ACF এই সংখ্যাকেইটাৰ ভিতৰত ACF হৈছে 12 এই সংখ্যাকেইটাৰ 12 24 আৰু 36 ৰ ACF কি 12 ইয়াৰ ACF 12 নহয় ইয়াৰ 12 নহয় ইয়াৰ 12 নহয় ACF সো ইয়াৰ হে এই সংখ্যাকেইটাৰ হে ACF 12 সো তেনেকে ডাইৰেক্ট আনসাৰটো উলিয়াব পাৰিবা ঠিক আছে সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি অপচন ডি ইয়াৰ কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন আছে the average of two numbers is 8
and that of another 3 numbers is 3. The average of those 5 numbers is option ekita dia ase. So question ki dia ase the average of two numbers is 8. Duta সংখ্যাৰ average dia ase 8. Two number average dia ase 8. And that of another 3 numbers is 3. আৰু অন্য তিনটা সংখ্যাৰ average dia ase 3. ঠিক আছে average of those 5 numbers is আমাক এই পাঁচটা number average to find কৰিবলৈ কৈছে এটা সো দুটা সংখ্যাৰ এভাৰেজ দি আছে 8 সো আমি এটো লগত তো মাল্টিপ্লাই কৰিলে সংখ্যাটোৰ সাম পাম মানে যোগফল পাম ঠিক তেনেকৈ অন্য তিনটা সংখ্যাৰ এভাৰেজ দি আছে 3 ইয়াৰ লগত আমি 3 পূৰণ কৰিলে ইনটু কৰিলে আমি পাম অন্য তিনটা সংখ্যাৰ সামটো মানে যোগফলটো এটা সো পাঁচটা সংখ্যাৰ যোগফল কি হ'ব এই দুটা প্লাস কৰিলে হ'ব যেটো হেতু মিন্স 25 সো আমি পাঁচটা সংখ্যাৰ এভাৰেজটো কেনেকৈ উলিয়াম এই 25 ক 5 এ ডিভাইড কৰিম কিমান পাম 5 সো পাঁচটা সংখ্যাৰ যেটো আমাক উলিয়াব দিছে তাৰ এভাৰেজটো কি হ'ব অপচন বি 5 অপচন বি 5 ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন আছে 1% of 25% of 1000 is অপচন একিটা দিয়া আছে সো আমাক কি ফাইন্ড কৰিব কৈছে 1% of 25% of 1000 আমাক উলিয়াব কৈছে ঠিক আছে 1% থকাৰ কাৰণে 1/100 আহিব অফাৰ জাগাত ইনটু আহিব 1% থকাৰ কাৰণে 1/100 আহিব অফাৰ জাগাত ইনটু আহিব 25% থকাৰ কাৰণে 25/100 আহিব অফাৰ জাগাত ইনটু আহিব 1000 এটা ক্যালকুলেট কৰিলে যেটো আনসাৰ পাম হেতু হ'ব ইয়াৰ সলিউশন ঠিক আছে এই দুটা জিৰো ক্যান্সেল গল ইয়াৰ এটা জিৰো ক্যান্সেল গল সো ওপৰত কি থাকিলে 1 * 1 * 25 থাকিলে তলত 100 * 10 1000 থাকিলে ঠিক আছে 25 ক যদি আমি 1000 এ ডিভাইড কৰো তেতিয়া আমি পাম সো ইয়াত 0 আছে তিনটা সো পইণ্টটো তিনটা সংখ্যা আগত বহিব 25 ত ডিজিট দুটা আছে তিনটা ডিজিটৰ আগত পইণ্টটো বহিব কাৰণ ইয়াত তিনটা 0 আছে চাৰিটা 0 থকা হলে চাৰিটা ডিজিটৰ আগত 0 টো বহিলে মানে চাৰিটা সংখ্যা আগত দুটা থকালে দুটা আগত ইয়াত তিনটা 0 আছে কাৰণে তিনটা আগত বহিব ইয়াত দুটা সংখ্যা আছে এটা 0 আমি নিজৰ ফলবা দিলম So point to get baby yet. So answer to 0.025. So your correct answer of option A. Option A your correct answer. Take it. Next question is if 120 is 20% of a number, then 120% of that number will be option A. Amaki dia ase if 120 is 20% of a number. Eta সংখ্যাৰ 20% কিমান 120. আমি সংখ্যাটো x বুলি ধৰিলো. So কি হ'ব 20% of x equal to 120 ঠিক আছে এই লাইনটোৰ পৰা আমি এটো পালো 20% of x equal to 120 পালো then 120% of that number will be about 120% of that number find কৰিব কৈছে নাম্বাৰটো আমি ফাইন্ড কৰি ল'ব লাগিব যেটো আমি x বুলি ৰিলেট কৰিছো ইয়াত 20% থকাৰ কাৰণে 20/100 আহিব into x equal to 120 ঠিক আছে 0 0 ক্যান্সেল গল 2 ক্যান্সেল গল 5 উপর থাকিলে 1 সো ইয়া থাকিলে x into 1 x তলত থাকিলে 5 equal to 120 ক্রস মাল্টিপ্লিকেশন কৰা বৰ্জ গুণ কৰা তেতিয়া পাম x equal to 5 into 120 equal to 600 সো আমি সংখ্যাটো কি পালো নাম্বাৰটো x পালো 600 পালো x equal to 600 পালো ঠিক আছে সো 600 or 120% উলিয়াই দিয়া therefore 120% of 600 equal to 120% होगा कारण 120/100 আহিব into 600 এই দুটা 0 ক্যান্সেল গল থাকিলে 120 into 6 মাল্টিপ্লাই কৰিলে আমি পাম 720 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি অপচন ডি 720 ইয়াৰ কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন আছে two natural numbers are in the ratio 3:5 and their product is 2160 the smaller of the numbers is option A kita ase so question ki ase two natural numbers are in the ratio 3:5 duta natural number ratio dia ase 3:5 ঠিক আছে and their product to dia ase পূৰণফল 2160 smaller to উলিয়াব কৈছে সৰু সংখ্যাটো উলিয়াব কৈছে যেটো ৰেশিও দিয়া আছে তাৰ x লগাই আমি সংখ্যা দুটা 3x আৰু 5x বুলি ধৰি ললো ইয়াৰ x ৰ ভ্যালু কাৰণে সৰু সংখ্যা কোনটো হ'ব 3x smaller number টো হ'ব 3x ঠিক আছে আমাৰ 3x টো কি হ'ব এটো উলিয়াব কৈছে নাম্বাৰটো আমাক ইয়াত কি দিয়া আছে according to question প্ৰশ্ন মতে দিয়া আছে সংখ্যা দুটাৰ product means পূৰণফল কিমান
2160 3 into 5 15 होबो x into x x square होबो equal to 2160 আমাক x মান লাগে সো x স্কয়ার ৰখাই 15 টু সাইডে লৈ যোৱা তেতিয়া এটো পুৰণা 7 আনিলে হৰণ হ'ব ইনটু 7 আনিলে ডিভাইড হ'ব ঠিক আছে এটা ক্যান্সেল যাব 144 সো আমি x স্কয়ার ভ্যালু কি পালো 144 আমাক অকল x ভ্যালু লাগে x ইকুয়াল টু হ'ব ইয়াৰ স্কয়ার টু আটাইলে এটো সাইডে ৰুট ওভাৰ লাগিব 144 ৰুট ওভাৰ হৈছে স্কয়ার ৰুট হৈছে 12 144 বৰ্গমূল কিমান 12 সো 12 টো ইয়াত বহাই দিলে আমি সৰু নাম্বাৰটো কিবা 3 into 12 36 so your correct answer হবে option A আর ডাঙৰ নাম্বাৰটো যদি উলিয়াবতে ইয়াত 12 টো বহালে আমি পাম 60 ঠিক আছে so your correct answer হবে option A 36 next question আছে two numbers are in the ratio 3:4 their LCM is 84 দুটা সংখ্যাৰ ৰেশিওটি আছে 3:4 ইয়াতো ঠিক তেনেকৈ আমি x লগাই সংখ্যা দুটা 3x আৰু 4x বুলি ধৰিলো ঠিক আছে the greater number is আৰু হেতৰ LCM দি আছে 84 3x আৰু 4x ৰ LCM দি আছে 84 LCM কিমান দি আছে lowest common multiple 84 ঠিক আছে greater number is ডাঙৰ সংখ্যাটো উলিয়াব কৈছে এটা আছে এৰ ভিতৰত ডাঙৰ সংখ্যাটো হ'ব 4x টো হ'ব ডাঙৰ x ৰ যিকোনো ভ্যালুৰ কাৰণে ঠিক আছে এটা 3x আৰু 4x ৰ LCM কি পাম আমি 3x আৰু 4x ৰ আমি LCM পাম 12x so 12x আমি 3x আৰু 4x ৰ LCM পাম যেটো দিয়া আছে 84 সো আমি লিখিব পাৰো 12x = 84 ইয়াৰ পৰা আমি x ৰ ভ্যালু কি পাম 12 টো ৰিসাইডে লৈ গলে ডিভাইড হ'ব 84 divided by 12 cancel হ'ল 7 ঠিক আছে সো আমি x ৰ ভ্যালু কি পালো 7 আমাৰ গ্ৰেটাৰ নাম্বাৰটো লৈ গৈছে সো 4x ত যদি আমি 7 বহাই দিও তেতিয়া 4 into 7 কিমান পাম 28 সো গ্ৰেটাৰ নাম্বাৰটো হ'ব 28 সো কারেক্ট আনসার হ'ব অপশন সি আৰু স্মলাৰ নাম্বাৰটো উলিয়াব দিয়া হাতেন আমি ইয়াত বহালো দেন তেতিয়া স্মলাৰ নাম্বাৰটো পালো দেন 3 into 7 equal to 21 ঠিক আছে next question আছে the SI on a certain sum at 5% per annum for 3 year and 4 year differ by rupees 42 the sum is option কি দিয়া আছে so question কি দিয়া আছে the SI on a certain sum at 5% per annum for 3 year and 4 year differ by rupees 42 এটা নিৰ্দিষ্ট পৰিমাণৰ টকাৰ 5% হুতত বছৰি 3 বছৰ আৰু 4 বছৰৰ ডিফাৰেন্স কিমান সিম্পল ইন্টাৰেষ্টৰ 42 টকা আমাক সামটো উলিয়াব কৈছে মানে মূলধনটো উলিয়াব কৈছে মানে কৈছে কি তুমি সাপোজ এটা টকা ডিপোজিট কৰিলা তাৰ ইন্টাৰেষ্ট দিলা 5% কে সিম্পল ইন্টাৰেষ্টত তুমি 3 বছৰ যেটো সিম্পল ইন্টাৰেষ্ট পাবা সৰল সুদ পাবা আৰু 4 বছৰত যেটো সৰল সুদ পাবা দুটাৰ ডিফাৰেন্স কিমান মানে মাইনাস কৰিলে আমি ডিফাৰেন্স পাম পাৰ্থক্যটো কিমান 42 আমাক সামটো উলিয়াব কৈছে ঠিক আছে মূলধনটো উলিয়াব কৈছে সো আমি সামটো x বুলি ধৰিলো let the sum is x so 3 বছৰৰ কাৰণে সিম্পল ইন্টাৰেষ্ট কিমান হ'ব 3 বছৰৰ কাৰণে হ'ব pt সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা হৈছে ptr/100 ঠিক আছে পিটো হৈছে প্ৰিন্সিপাল আমি x বুলি লেট কৰিছো so p জায়গাত x বহোৱা t টাইমটো আছে 3 years 3 বহোৱা r to rate of interest 5 divided by 100 so 3 বছৰৰ সিম্পল ইন্টাৰেষ্ট আমি পাম এটো ক্যালকুলেট কৰিলে যেটো হেতু আৰু 4 বছৰৰ সিম্পল ইন্টাৰেষ্ট পাম ptr/100 আমি এটা ফৰ্মুলা ইউজ কৰিম ইয়াত p2 x হ'ব t2 হ'ব 4 টাইমটো 4 আছে ঠিক আছে আৰু rate of interest আছে 5 divided by 100 এটো ক্যালকুলেট কৰিলে যেটো পাম আমি হেতু পাম 4 বছৰৰ সিম্পল ইন্টাৰেষ্ট এটা ডিফাৰেন্সটো কিমান দিয়া আছে 42 সো আমি এটা মাইনাস কৰি এটা পাম ঠিক আছে সলভ কৰি x ৰ মানটো লৈ দিয়া এটা হ'ব ইয়াৰ আনসাৰ ইয়াত আমি LCM ললে LCM 100 প্ৰসেস মতে কৰিলে x * 4 * 5 minus x * 3 * 5 ঠিক আছে equal to 42 ইয়াত সো x * 4 * 5 হ'ব 20x minus x * 3 * 5 হ'ব 15x divided by 100 equal to 42 20x over 15x গলে 5x থাকিব divided by 100 equal to 42 cross multiplication কৰা তেতিয়া আমি পাম 5x equal to 42 into 100 x to 5 to side নিলে 42 into 100 divided by 5 5 cancel গল 20 42 into 2 42 into 20 multiply কৰিলে আমি পাম 840 so x ৰ মান x কি পালো আমি 840 so sum to কিমান 840 so your correct answer হ'ব option D ইয়াৰ correct answer ঠিক আছে